নিমৰ স্বকীয়তা হৈছে বিশেষকৈ যেতিয়া ইয়াক হালধিৰ সৈতে সেৱন কৰা হয় ই শৰীৰত থকা যিকোনো ধৰণৰ পৰজীৱী সংক্ৰমণ নাইকিয়া কৰে। ই আপোনাৰ শৰীৰত শক্তিৰ সঞ্চাৰ সমানভাৱে হোৱাত সহায়ক হয় আৰু এবাৰ আপুনি এইটো লক্ষ্য কৰিব পাৰিলে আপুনি বিচৰা ধৰণে যিকোনো স্থানলৈ আপোনাৰ শক্তি স্থানান্তৰ কৰিব পাৰিব। সেয়েহে নিম আৰু হালধিৰ একেলগে শুক্ৰাণু কোষবোৰ ভাঙি সেইবোৰক আন এক স্তৰৰ শক্তিলৈ ৰূপান্তৰ কৰাৰ ক্ষমতা থাকে যাক ওজছ বুলি কোৱা হয়। শৰীৰৰ প্ৰতিটো কোষ ওজছৰ দ্বাৰা আবৃত হোৱাৰ পিছত আপুনি এজন ওজস্বী মানুহ হৈ পৰিব। সেয়েহে আমাৰ যোগ কেন্দ্ৰত দিনটো নিম আৰু হালধিৰ এটা সৰু মাৰ্বল আকাৰৰ বলৰে আৰম্ভ হয়। ই আপোনাৰ শৰীৰতন্ত্ৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বহুতো দিশ আছে। কিন্তু প্ৰথমে নিম গছ, যি সাধাৰণতে সমগ্ৰ ভাৰততে পোৱা যায়, আজি সম্ভৱতঃ পৃথিৱীৰ আন 10ৰ পৰা 12টা বিভিন্ন ভৌগোলিক স্থানত খেতি কৰা হয়, কিন্তু যি মূলতঃ ভাৰতীয় উপমহাদেশৰ থলুৱা বৃক্ষ। ই আপুনি গ্ৰহটোত বিচাৰি পোৱা আটাইতকৈ জটিল পাতবোৰৰ ভিতৰত এটা। ইয়াৰ ভিতৰত 150ৰো অধিক জটিল ৰাসায়নিক আৰ্হি আছে বুলি ধাৰণা কৰা হয়। ইয়াৰ সৈতে স্বাস্থ্য আৰু প্ৰাণশক্তিৰ দুয়োটা দিশ আৰু আধ্যাত্মিক মাত্ৰা জড়িত হৈ আছে। সেয়েহে স্বাস্থ্যৰ বিষয়ত চাওক, আধুনিক ঔষধ প্ৰণালীয়ে কৰা মৌলিক ভুলটো হৈছে স্বাস্থ্যৰ বিষয়ে এক প্ৰকাৰৰ চূড়ান্তবাদ যে এয়া সুস্বাস্থ্য হয়, এয়া সুস্বাস্থ্য নহয়। এতিয়া তেওঁলোকে আপোনাক কয় আপোনাৰ যিকোনো ৰাসায়ন, তেজৰ ৰাসায়ন এইটো বা এইটো হ'ব লাগিব, তেতিয়াহে আপুনি স্বাস্থ্যৱান। বিশ্বাস কৰক, আপোনালোকৰ বেছিভাগেই বা আপোনালোকৰ বহুতে সেই মাপকাঠিবোৰৰ সৈতে খাপ খাব পাৰে, কিন্তু তথাপিও স্বাস্থ্যৱান নহ'ব পাৰে। Because health is a certain reverberance, it is not an absolutism. কিয়নো সুস্বাস্থ্য হৈছে এক নিৰ্দিষ্ট অনুৰণন, ই এক চূড়ান্তবাদ নহয়। আপুনি এই মুহূৰ্তত সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব পাৰে, 10 মিনিটৰ পিছত নহ'বও পাৰে যদি শৰীৰত কিছুমান ঘটনা ঘটে। ঠিক আছে, 10 মিনিট অত্যাধিক দেখাব পাৰে, আজি সন্ধিয়ালৈ আপুনি স্বাস্থ্যৱান হৈ নাথাকিব পাৰে। এয়া সম্ভৱ, এয়া নিশ্চয় সম্ভৱ। এই ধাৰণাটো যে আপুনি স্বাস্থ্যক এইটোৱে সুস্বাস্থ্য বুলি সংজ্ঞায়িত কৰিব পাৰে আৰু আপুনি ইয়াক ৰাসায়নিক মাপকাঠিত সংজ্ঞায়িত কৰি লৈ কয় এইটো আৰু আপুনি স্বাস্থ্যৱান নহয়। আপুনি অসুস্থ নোহোৱাকৈ বহুতো বস্তু প্ৰণালীৰ ভিতৰত উঠানমা কৰিব পাৰে, বা আপুনি স্বাস্থ্যৱান নহ'লেও বহুতো বস্তু স্থিৰ হ'ব পাৰে। সেয়েহে নিমে আপোনাৰ প্ৰণালীত এনেকৈ কাম কৰিব। অধিক স্পষ্ট ভাষাত ক'বলৈ গ'লে ই প্ৰথমে কৰা এটা তাৎক্ষণিক কাম হ'ল ই আপোনাৰ পাচনতন্ত্ৰ নলী পৰিষ্কাৰ কৰিব। যেতিয়া আমি পৰিষ্কাৰ বুলি কওঁ, এইটো এটা অঞ্চল। এই সমগ্ৰ পাচনতন্ত্ৰটো হৈছে এনে এক অঞ্চল য'ত সৰ্বাধিক পৰিমাণৰ জীৱাণু থাকে। এই পাচন নলীৰ ভিতৰত বহুতো অণুজীৱ আছে, সেইবিলাকৰ বহুতো আমাৰ সৈতে বন্ধুত্বপূৰ্ণ হৈ পৰিছে। আমি সিহঁতৰ কাৰণে জীয়াই আছোঁ, আমি সেইবোৰৰ বাবে খাদ্য হজম কৰিবলৈ সক্ষম হৈছোঁ। শৰীৰত বহুতো কাৰ্য এনেভাৱে হয়, কিন্তু তথাপিও এনে বহুতো আছে যি আমাৰ বাবে ক্ষতিকাৰক। নিমৰ স্বকীয়তা হ'ল বিশেষকৈ যেতিয়া ইয়াক হালধিৰ সৈতে খোৱা হয়, যদি এই দুটা বস্তু একেলগে খায়, মুখ্যতঃ সেইবোৰ অণুজীৱ যিবোৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নহয়, সেইবোৰে যি শৰীৰত ক্ষতি কৰিব পাৰে, যিকোনো ধৰণৰ পৰজীৱী জীৱ যিবোৰ পাচন নলীত থাকে, এই সকলোবোৰ নাইকিয়া হৈ যায়। সুস্বাস্থ্যৰ বাবে এটা পৰিষ্কাৰ বৃহদন্ত্ৰ বা মলনলী অতি গুৰুত্বপূৰ্ণ। যদি আপুনি কোনো পৰম্পৰাগত চিকিৎসকৰ ওচৰলৈ যায় বা পৰামৰ্শ লয়,
যেনে আয়ুৰ্বেদিক চিকিৎসক বা সিদ্ধ বৈদ্য বা প্ৰাচ্যৰ ঔষধ। আপোনাৰ স্বাস্থ্য সমস্যা যিয়ে নহওক, প্ৰথম কথাটো হ'ল তেওঁলোকে আপোনাৰ মল নিষ্কাৰণ কৰাব, কিয়নো তেওঁলোকে আপোনাৰ মলনলী পৰিষ্কাৰ হোৱাটো বিচাৰে। আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে তেওঁলোকে আপোনাৰ মলনলী পৰিষ্কাৰ হোৱাটো বিচাৰে। যদি আপুনি নিজৰ খোৱা বোৱাৰ বিষয়ে অলপ অধিক সচেতন হয়, আপোনাৰ শৰীৰত আৰু আপোনাৰ মনত যি ঘটিব পাৰে সেয়া যথেষ্টভাৱে প্ৰভাৱিত কৰিব পাৰি। চাওক, যদি আপুনি কোনো আকাৰ নিৰ্মাণ কৰে, তাৰ বাবে এটা ডিজাইন থাকে, এটা স্থাপত্য ৰচনা থাকে, কিন্তু এনে এটা অংশও থাকে য'ত সামগ্ৰীৰ মানদণ্ড আৰু কাৰ্যকৰীকৰণৰ দক্ষতা জড়িত থাকে। কেৱল ডিজাইনটো উৎকৃষ্ট হ'লেই এইটো নহয় যে ভৱনটো ভাল হ'ব। প্ৰস্তুত কৰা সামগ্ৰীৰ মানদণ্ড আৰু কোনে ইয়াক প্ৰস্তুত কৰে, ই এক গভীৰ পাৰ্থক্য আনিব পাৰে। এইটো এই শৰীৰৰ বাবেও সঁচা। ইয়াৰ ডিজাইনটো নিখুঁত। এই ডিজাইনটো নিখুঁত কৰিবলৈ লাখ লাখ বছৰ লাগিছে। গোটেই বিৱৰ্তন প্ৰক্ৰিয়াটোৱে এই ডিজাইনত উপনীত হ'বলৈ ইমান সময় লৈছে। কিন্তু কাৰ্যকৰীকৰণ আৰু আপুনি ইয়াক নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী অতি গুৰুত্বপূৰ্ণ। সেয়েহে আপুনি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে, ই কেৱল আপোনাৰ সংস্কৃতিৰ বিষয়ে নহয়। কোনো ঠাইৰ জীয়াই থকাৰ প্ৰয়োজনীয়তা অনুসৰি সংস্কৃতিবোৰ বিকশিত হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিবোৰ সেই ঠাইত যি উপলব্ধ আৰু জীয়াই থকাৰ প্ৰয়োজনীয়তা, অৰ্থনীতি কেনে আছিল, কি ঘটিছিল, জীৱিকাৰ মুখ্য প্ৰকাৰ কি আছিল, সেই অনুসৰি সংস্কৃতিবোৰ বিকশিত হৈছিল। সংস্কৃতি কেতিয়াও নিখুঁত নহয়। দুৰ্ভাগ্যবশতঃ লোকসকল ইয়াৰ সৈতে বেছি পৰিচিত হৈ পৰে আৰু ভাবে যে তেওঁলোকৰ সংস্কৃতি নিখুঁত। পৃথিৱীত কোনো সংস্কৃতি নিখুঁত নহয়, কাৰণ আপুনি এই প্ৰজন্মত কৰা খেলিমেলিবোৰ কাইলৈ সংস্কৃতি হৈ পৰে। হেল্ল'। আৰু আপুনি ভাবে যে আপুনি এই খেলিমেলিবোৰ অতি সচেতনভাৱে কৰি আছে। নাই, এইটো কেৱল ঘটি আছে, নহয়নে? আজি আপুনি যিয়েই অদৰকাৰী কাম নকৰক, পৰৱৰ্তী প্ৰজন্মই ইয়াক তুলি লয় বা প্ৰত্যাখ্যান কৰে আৰু ইয়াৰ বিপৰীত কাম কৰে। যিয়েই নকৰক, কিন্তু ই এই প্ৰজন্মৰ সংস্কৃতিৰ এক পৰিণাম, যি পৰৱৰ্তী প্ৰজন্মৰ সংস্কৃতিৰ জন্ম দিয়ে। গতিকে সাংস্কৃতিকভাৱে আপুনি যি খাই আছে সেয়া মূল কথা নহয়। এই প্ৰণালীটোৰ ভিতৰলৈ সৰ্বশ্ৰেষ্ঠ কি গৈ আছে, এই যন্ত্ৰটো কিহৰ বাবে ডিজাইন কৰা হৈছে, কেনেধৰণৰ ইন্ধনৰ বাবে, এইটো জনাটো অতি গুৰুত্বপূৰ্ণ। গতিকে যদি আপুনি এইটো লক্ষ্য কৰে, ইয়াক এনেদৰে চাওক। শৰীৰক এক নিৰ্দিষ্ট স্তৰৰ ভাৰসাম্য আৰু পাচন প্ৰক্ৰিয়াৰ দক্ষতা ৰখাটো অতি গুৰুত্বপূৰ্ণ। আপুনি জীৱনত বিচৰা ধৰণৰ কাৰ্যকলাপৰ স্তৰ বজাই ৰাখিবলৈ আপোনাক কিমান খাদ্যৰ প্ৰয়োজন? আমি আমাৰ সকলো অটোমোবাইলৰ বাবে ইন্ধন দক্ষতাৰ বিষয়ে কৈ আছোঁ। আপুনি 1950ৰ দশকটো দেখিছে? 50ৰ দশকটো অলপ ভাল আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 60 আৰু 70ৰ দশকৰ গাড়ী, যদি আপুনি 10খন গাড়ী ভাঙি পেলায়, আপুনি এখন যুদ্ধ জাহাজ নিৰ্মাণ কৰিব পাৰে। তেওঁলোকে গাড়ী এখন নিৰ্মাণ কৰিবলৈ সিমান ধাতু ব্যৱহাৰ কৰিছিল। ঠিক আছে, সেইবোৰ অধিক পাতল হৈ আহিছে আৰু সেইকাৰণে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ইন্ধন দক্ষতা। 1 মাইল ভ্ৰমণ কৰিবলৈ আপুনি কিমান খৰচ কৰি আছে? ঠিক আছে, আমি পৰিৱেশ সম্বন্ধীয় চিন্তা কৰি আছোঁ। আহক আপোনাৰ স্বাস্থ্য সম্বন্ধে চিন্তা কৰোঁ। অৰ্থাৎ শক্তিৰ 1 একক প্ৰচেছ কৰিবলৈ আপুনি কিমান খাদ্য খাব লাগিব তাৰ অৰ্থ হৈছে প্ৰণালীটোৰ ওপৰত সিমান অত্যাধিক বোজা। সেয়েহে যদি আপোনাৰ নিজৰ জ্ঞান নাই, প্ৰতিদিনে ৰাতিপুৱা আপুনি খালী পেটত অলপ নিম আৰু হালধি খায় আৰু কিছু গৰম পানী খায়, ই আপোনাৰ বাবে সেই জ্ঞানটো আনি দিব, কিয়নো শৰীৰে এক নিৰ্দিষ্ট ধৰণে খাদ্যৰ প্ৰতি সঁহাৰি দিব। যেতিয়া যথেষ্ট হ'ব, ই আপোনাক জনাই দিব। আপুনি নিজে এই ক্ষেত্ৰত অসমৰ্থ হ'লেও শৰীৰৰ প্ৰতিটো কোষে কথা ক'ব। কিয়নো যেতিয়া আপুনি শক্তি উৎপাদন কৰে, ইয়াক কেনেধৰণে বিতৰণ কৰা হয়, সেই বিষয়ে নিম আৰু হালধিয়ে একেলগে কোষীয় স্তৰলৈ এক নিৰ্দিষ্ট প্ৰৱেশাধিকাৰ সৃষ্টি কৰে। ঠিক আছে, মানুহে মোক ক'বলৈ কৈ আছে, আভ্যন্তৰীণ কম্বাষ্টন ইঞ্জিনৰ বিষয়ে ক'বলৈ।
সেয়েহে শক্তিৰ বিতৰণ কেনেদৰে হয়, যাক অটোমোবাইলত ট্ৰান্সমিশ্যন বুলি কোৱা হয়, ই নিৰ্ধাৰণ কৰে বাহন এখন কিমান দক্ষ আৰু একে পৰিমাণৰ শক্তি উৎপাদন কৰিবলৈ ই কিমান ইন্ধন ব্যৱহাৰ কৰে। ইঞ্জিনৰ শক্তি হৈছে এক প্ৰকাৰৰ, চকাবোৰৰ শক্তি হৈছে আন এক প্ৰকাৰৰ, সম্পূৰ্ণ পৃথক। আজি বিশ্বৰ শীৰ্ষ ৰেচিং মেচিনবোৰ হৈছে মাত্ৰ 2.7 লিটাৰৰ। এইটো তেওঁলোকে ফৰ্মুলা 1ৰ বাবে নিৰ্ধাৰণ কৰা এটা সীমা, কিন্তু সেইবোৰ হৈছে দ্ৰুততম যন্ত্ৰ। যিহেতু ইঞ্জিনত শক্তি আছে আৰু চকাটো শক্তি আছে, ব্যয় সীমিত, অতি নিম্নতম। আমাৰ ইয়াত পিকআপ ট্ৰাক আছে, যি ইঞ্জিনত 700 bhp সৃষ্টি কৰে। কিন্তু চকাত কিমান যায় সেয়া বেলেগ কথা। সেয়েহে ট্ৰান্সমিশ্যন বুলি কথা এটা আছে। সেয়েহে আপুনি আপোনাৰ পেটত যি উৎপন্ন কৰে, সেয়া কলৈ যায়, কিমান পৰিমাণে যায়, ই এক অতি গুৰুত্বপূৰ্ণ দিশ, যিটো সম্পৰ্কে আজিৰ পৃথিৱীত মানুহবোৰ একেবাৰেই সচেতন নহয়। যদি আপুনি এই প্ৰক্ৰিয়া সহজ কৰিব বিচাৰে, বহুতো যৌগিক অনুশীলন আছে, কিন্তু আনকি তাৰ সহায়ক হ'বলৈও নিম আৰু হালধি এক প্ৰচণ্ড যোগদান হ'ব পাৰে, কিয়নো ই সেই প্ৰক্ৰিয়াত সহায় কৰে যাতে আপোনাৰ শক্তিৰ সঞ্চালন সমানভাৱে হয়। And once you start noticing this, then by choice you can move your energies where you want. আৰু এবাৰ আপুনি এইটো লক্ষ্য কৰা আৰম্ভ কৰিলে, আপুনি বিচৰা স্থানত আপোনাৰ শক্তি স্থানান্তৰ কৰিব পাৰে। যেতিয়া মই কওঁ আপুনি য'ত বিচাৰে আপুনি আপোনাৰ শক্তি স্থানান্তৰ কৰিব পাৰে, এই মুহূৰ্তত এই লোকসকলে সকলো ধৰণৰ কথা কল্পনা কৰা আৰম্ভ কৰিব। গতিকে মই সেইটো সীমিত কৰিম। কিন্তু যি কি নহওক, এতিয়া মই ক'ব বিচাৰোঁ, যদি মোৰ শক্তি মোৰ ডিঙিত কেন্দ্ৰীভূত হয় সচেতনভাৱে, এয়া বহুতো গায়ক বা আন কিছু লোকৰ ক্ষেত্ৰত প্ৰাকৃতিক আন্তঃসংযোগ বা প্ৰবৃত্তিৰ বাবেও হ'ব পাৰে। কিন্তু যদি আপুনি সচেতনভাৱে তাত ৰাখে, আপুনি দেখিব যে আপোনাৰ ভাষণে এক বেলেগ ধৰণৰ প্ৰভাৱ পেলায়। যদি আপুনি কিবা এটা চায়, যদি আপুনি আপোনাৰ শক্তি আপোনাৰ চকুলৈ স্থানান্তৰ কৰে, সকলোখিনি নহয়, কিন্তু যদি অধিকাংশ শক্তি সেই ঠাইত থাকে, তেনেহ'লে আপুনি দেখিব যে আপোনাৰ চকুৰ চাৱনিৰ এক শক্তি আছে, যি সকলোৰে চকু আছে, হয়তো তেওঁলোক 20/20। নহয় 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 মই বছৰটোৰ বিষয়ে কোৱা নাই, মই দৃষ্টিশক্তিৰ কথা ক'ব বিচাৰিছোঁ। Oh. আমি এই নম্বৰটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। 20/20 ক'লেই মানুহে ভয় খায়। গতিকে আপুনি আপোনাৰ দৃষ্টিশক্তি স্বাভাৱিক হ'ব পাৰে, কিন্তু একে শক্তি নাই। একেধৰণে বস্তুবোৰ বুজি নাপাব, একেধৰণে প্ৰভাৱ নেপেলাব। এনেধৰণে বিভিন্ন দিশ আছে। আপুনি আপোনাৰ হাতেৰে কিবা কৰিব বিচাৰে, যদি আপুনি আপোনাৰ শক্তি আপোনাৰ হাতত কেন্দ্ৰীভূত কৰিব পাৰে, আপোনাৰ স্পৰ্শ সম্পূৰ্ণৰূপে স্পৰ্শৰ আন এক স্তৰ হৈ পৰিব। সেয়েহে যদি এনে হ'ব লগা হয়, প্ৰথম আৰু মুখ্য কথাটো হ'ল প্ৰণালীটোত শক্তিৰ সঞ্চালন মসৃণ হ'ব লাগিব। খালী পেটত মিশ্ৰণ হিচাপে নিম আৰু হালধিয়ে এই দিশত আশ্চৰ্যকৰ কাম কৰে। আশ্চৰ্যকৰ। সেয়েহে যিসকলে কোনো ধৰণৰ সাধনা কৰি আছে, তেওঁলোকৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ইয়াৰ আন কিছুমান মাত্ৰা আছে। অৰ্থাৎ যদি আমি এই নিম আৰু হালধি খালী পেটত সেৱন কৰোঁ, এটা দিশ হ'ল যে ইয়াৰ ভিতৰত শক্তিৰ এটা মাত্ৰা আন এটালৈ ৰূপান্তৰ কৰাৰ শক্তি আছে। সেইফালৰ পৰা যৌগিক সংস্কৃতিত ইয়াক সঠিক দৃষ্টিকোণেৰে বুজিব লাগিব। চিকিৎসকসকলে কয় যে যদি আপুনি অত্যাধিক নিম সেৱন কৰে, ই শুক্ৰাণুবোৰ ধ্বংস কৰিব, যিটো আমি হাজাৰ হাজাৰ বছৰ ধৰি কৈ থকা কথাৰ এক ভাল প্ৰমাণ। চাওক, বিভিন্ন প্ৰকাৰৰ কোষ আছে। আজি আধুনিক বিজ্ঞানে সেইবোৰ কিমান গুৰুত্বপূৰ্ণভাৱে পৃথক সেয়া চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে। আপোনাৰ ছালত যি আছে, আপোনাৰ হাড়ৰ মজ্জাত যি আছে, আপোনাৰ শুক্ৰাণুত যি আছে, আপোনাৰ মগজুত যি আছে, এইবোৰ বিভিন্ন প্ৰকাৰৰ বস্তু, প্ৰায় আন এটা জীৱনৰ দৰে। যদিও সেই সকলোবোৰৰ মাজত এক উমৈহতীয়া যোগসূত্ৰ আছে, সেইবোৰ বহুত বেলেগ, আৰু শৰীৰে এপিথেলিয়েল কোষ এটা সৃষ্টি কৰিবলৈ যি প্ৰয়োজন আৰু শুক্ৰাণু এটা সৃষ্টি কৰিবলৈ যি লাগে বা আন এটা কোষ সৃষ্টি কৰিবলৈ যি লাগে,
স্নায়বিক কোষবোৰ হৈছে শৰীৰৰ সৈতে শক্তি জড়িত হোৱাৰ বহুত বেলেগ স্তৰ। ঠিক আছে, বহু লোকে এই বিষয়ে প্ৰশ্ন কৰিব, কিন্তু তেওঁলোকে আৰু ২৫ বা ৫০ বছৰৰ ভিতৰত এইখিনিত উপনীত হ'ব। হয়, মই আপোনালোকক কৈ থৈছোঁ। গতিকে মানৱ জীৱনৰ এটা মাত্ৰা হ'ল, চাওক, মই বিচাৰোঁ আপুনি অলৌকিকতাটো বুজি পায়, ইয়াৰ যৌনতাৰ বিষয়ে নাভাবিব। কেৱল এটা কোষৰ সৈতে। দুটা ঠিক আছে, কিন্তু কেৱল এটা কোষৰ সৈতে আপুনি এক নতুন জীৱন জন্ম দিব পাৰে, যি ইয়াত এনেদৰে বহিব পাৰে। এইটো এটা সৰু কথা নেকি? মই সুধিছোঁ। যিহেতু মানুহে তেওঁলোকৰ মূৰত অত্যাধিক যৌন খেলিমেলি কৰে, তেওঁলোকে ইয়াৰ অলৌকিকতা দেখা নাপায়। কেৱল এটা কোষৰ সৈতে জীৱনটো কেনেদৰে সৃষ্টি হয় আৰু ই কি হৈ পৰে চাওক, নহয়নে বাৰু? আমি গোটেই পৃথিৱীখন মানুহেৰে ভৰাই দিছোঁ। আমি এই ক্ষেত্ৰত কিবা এটা কৰিব লাগিব। সেয়া এক বেলেগ বিষয়। সেয়েহে নিম আৰু হালধিৰ একেলগে শুক্ৰাণু কোষবোৰ ভাঙি আন এক স্তৰৰ শক্তি তৈয়াৰ কৰাৰ ক্ষমতা থাকে, যাক ওজছ বুলি কোৱা হয়। যেতিয়া আপোনাৰ শৰীৰৰ প্ৰতিটো কোষ লাহে লাহে ওজছৰ দ্বাৰা আবৃত হয়, যদি আপুনি সাধনা কৰি আছে আৰু আপোনাৰ সঞ্চালন ভাল আৰু আনকি শৰীৰৰ উপৰিও, যেতিয়া শৰীৰৰ প্ৰতিটো কোষ ওজছেৰে আবৃত হয়, যেতিয়া মই ওজছ কওঁ, এইটো কি? এইটো মোক দেখুৱাওক। মোৰ তেজ সংগ্ৰহত, তেজৰ ৰিপৰ্টত তেওঁলোকে মোৰ ওজছ নাই বুলি কৈছিল। ঠিক আছে, আপোনাৰ তেজৰ ৰিপৰ্টত জীৱনো নাই। মই এইটো আপোনালোকে জনাটো বিচাৰোঁ যে কেৱল ৰসায়ন বিজ্ঞান। কোনেও কেতিয়াও প্ৰমাণ কৰা নাছিল যে আপুনি জীয়াই আছে। হেল্ল', আপুনি প্ৰমাণ কৰিব লাগিব। সেয়েহে ওজছে প্ৰতিটো কোষ সম্পৃক্ত কৰিব। এবাৰ শৰীৰৰ প্ৰতিটো কোষ ওজছত সম্পৃক্ত হ'লে আপুনি এজন ওজস্বী মানুহ হৈ পৰিব। প্ৰতিটো ক্ষেত্ৰত, এই শব্দটোৰ প্ৰতিটো দিশতে আপুনি এজন উজ্জ্বল মানুহ হ'ব। ভিতৰে বাহিৰে আপুনি তেনেকুৱা হ'ব। এইটো এনেকুৱা এটা বস্তু যিটো বিষয়ত সকলোৱে কাম কৰিব লাগিব, কিয়নো এইটো আত্মবোধ নহয়। অৰ্থাৎ আপুনি এনে এক মঞ্চ সৃষ্টি কৰিছে যাৰ ওপৰত একো ভুল হ'ব নোৱাৰে। আপুনি ইয়াত কেনেদৰে কাম কৰে, আপুনি ইয়াত কেনেধৰণৰ নৃত্য কৰে, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এটা নিখুঁত প্লেটফৰ্ম থকাটো গুৰুত্বপূৰ্ণ, যি আপোনাক পেলাই নিদিয়ে। আপুনি এইটো বুজিব লাগিব। শৰীৰ অন্তিম খেল নহয়। এই শৰীৰটো হৈছে প্লেটফৰ্ম। এই মনটো এখন মঞ্চ। যদি আপুনি ইয়াক অতি উদ্যমী আৰু স্থিৰ কৰি তোলে, তেনেহ'লে উচ্ছ্বাস আৰু স্থিৰতা। মানুহে এইটো বুজি নাপায়। তেওঁলোকে ভাবে যে উচ্ছ্বাসৰ অৰ্থ হৈছে সকলো সময়তে অস্থিৰ হোৱা, স্থিৰ হোৱাৰ অৰ্থ হৈছে মৃত হোৱা। উচ্ছ্বসিত আৰু স্থিৰ হ'বলৈ যদি প্লেটফৰ্মবোৰ এনেকুৱা হয়, এতিয়া আপুনি যি ধৰণে বিচাৰে নাচিব পাৰে। এই দিশত নিম আৰু হালধি অতি গুৰুত্বপূৰ্ণ উপাদান। এনে নহয় যে ইয়াৰ অবিহনে আপুনি কৰিব নোৱাৰে। আপুনি কৰিব পাৰে, কিন্তু যেতিয়া সহযোগিতা থাকে, ইয়াক কিয় ব্যৱহাৰ নকৰিব? সেয়েহে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটা ক্ষেত্ৰতে ইয়াৰ বিভিন্ন দিশ আছে। সেয়েহে এইটো এটা সম্ভাৱনা। এটা হৈছে আপোনাক সহযোগ কৰা কিবা এটা ব্যৱহাৰ কৰাৰ বিষয়ে, আনটো এনে এক পৰিৱেশ ব্যৱহাৰ কৰাৰ বিষয়ে যি আপোনাক এক নিৰ্দিষ্ট প্ৰকাৰৰ শক্তিত অভিষিক্ত কৰি ৰাখিব, যি আপোনাৰ শৰীৰ এনেদৰে সম্পূৰ্ণ শৰীৰৰ দৰে নহয়। শৰীৰৰ প্ৰতিটো কোষত ওজছৰ সুৰক্ষা কৱচ থাকিব লাগে। তাৰ পিছত আপুনি ৰোগমুক্তভাৱে জীয়াই থাকে, আপুনি সমস্যামুক্তভাৱে জীয়াই থাকে। সৰ্বোপৰি আপুনি একে সময়তে উচ্ছ্বসিত আৰু স্থিৰ হৈ থাকে।